শুক্লাষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰ বুকুদি গংগা উজাই বয়। সেই দিনটোতে ব্ৰহ্মপুত্ৰত স্নান কৰিলে পাপ খণ্ডন হোৱাৰ লগতে পুণ্য অৰ্জন হয়। এই লোকবিশ্বাসৰ ভিত্তিত ধৰ্মপ্ৰাণ ৰাইজে মহাবাহু ব্ৰহ্মপুত্ৰত স্নান কৰে। সেই দিনটোতে ব্ৰহ্মপুত্ৰত স্নান কৰাৰ বাবে সেই দিনটোতে অসমৰ বিভিন্ন স্থানৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰত ভিৰ কৰেহি ভক্তপ্ৰাণ জনসাধাৰণে। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ চুলুঙৰ কলিয়াভোমোৰা দলঙৰ তলত ব্ৰহ্মপুত্ৰত অতীজৰে পৰা ভক্তপ্ৰাণ ৰাইজে স্নান কৰি আহিছে। প্ৰতি বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰত স্নানৰ বাবে সহস্ৰাধিক লোক সমবেত হৈছেহি কলিয়াভোমোৰা দলঙৰ ঠিক নিচেই তলত। বহুতো লোকে আজিৰ দিনটোতেই নিজৰ পিতৃ মাতৃ পৰিয়াল পৰিজনৰ অস্থি ধৰ্মীয় ৰীতি নীতিৰে বিসৰ্জন দিয়ে ব্ৰহ্মপুত্ৰত। অশোকাষ্টমী স্নানৰ উপলক্ষক লৈ প্ৰতি বছৰৰ দৰে এইবাৰো এদিনীয়াভাৱে আয়োজন কৰা হৈছে অশোকাষ্টমী মেলাৰ। হয়, আজি হৈছে পবিত্ৰ অষ্টমী স্থান আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰৰ চুলুঙত। এই চুলুঙৰ যি ব্ৰহ্মপুত্ৰ বুকুৰ যি নদী আছে, এই নদীত আজি গংগাৰ যি নদী পবিত্ৰ নদী, এই নদীৰ যোগেদি কিন্তু ব্ৰহ্মপুত্ৰ বিলীন হোৱা বুলি লোকবিশ্বাস আছে। আৰু মোৰ সঠিক সাংবাদিকক এই দৃশ্যাংকসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, কিয়নো এইদৰে সকলো ভক্তপ্ৰাণ ৰাইজে কিন্তু ৰাতিপুৱাৰে পৰা ইয়াত স্নান কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাবলৈ সেই দৃশ্যাংকসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে কলিয়াভোমোৰা ব্ৰিজৰ তলত এইদৰে ভক্তপ্ৰাণ ৰাইজে ৰাতিপুৱাৰ পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মই কিছু সম্ভৱ হ'লে ভক্তপ্ৰাণ ৰাইজ আছে, ৰাইজৰ পৰা মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই দেখা গৈছে যে আজি স্নান কৰিবলৈ আহিছে, কি কৈছে? আজি মহাষ্টমী হয়। আজিৰ দিনটো বৰ পবিত্ৰ দিন। আজিৰ দিনটোৰ কাৰণে আমাৰ এবছৰ ৱেট কৰিবলগীয়া হয়। আজি বাসন্তী পূজা হয়। আজি আগৰ পৰা যিটো চলি আহিছে, যে পূৰ্বৰ পৰা চলি আহিছে যে আজিৰ দিনত গা ধুলে বৰ পুণ্য হয়। আৰু আজিৰ দিনত যিহেতু ধৰালৈ আমাৰ গংগা বৈ আহে বুলি কয়। আৰু আজি মানে কি হৈছে, বিশেষ আৰু এটা বিশেষ কৈছে যে যিসকলৰ মা দেউতা ইতিমধ্যে স্বৰ্গলৈ গমন হৈছে, সেই মা দেউতাৰ যাতে উদ্ধাৰৰ কাৰণে পিণ্ডদান দিয়া হয়। আৰু পূৰ্বপুৰুষৰ 7 পুৰুষলৈকে আমাৰ ইয়াত এটা পিণ্ডদান দিয়া হয়। আৰু ইয়াত বামুণ আপোনালোকে দেখিছে, বামুণে গা পা ধুই পেলাই ইয়াত পিণ্ডদান কৰিব লাগে। পিণ্ডদান কৰাৰ পিছত ভক্তসকলে ইয়াত আপোনাৰ দৈ চিৰা ফল তেনেকৈ গ্ৰহণ কৰিব লাগে, খানাটো দান দিব লাগে। আৰু ইয়াত বাসন্তী পূজা হয়। আৰু ইয়াত বাসন্তী পূজাৰ মা দৰ্শন কৰিব সকলোৱে। গতিকে আনন্দ ফূৰ্তিৰে সৰু ল'ৰা ছোৱালীও আহিব, গাঁৱৰ মানে ঘৰৰ কোনো পৰিয়ালো নাথাকে, আমাৰ ইয়ালৈ আহিব লাগে, এইটো নিয়ম। আৰু ইয়াত গা ধুলে পবিত্ৰ হয়। আৰু নিজৰ পবিত্ৰ বুলি নহয়, সমাজৰ পবিত্ৰ হয়, পুণ্য হয়, সমাজৰ আগুৱাই যায়। সেয়াই মই জানো। আৰু আজিৰ দিনটোত আমি আশা কৰোঁ যাতে সমাজৰ, দেশৰ, আমাৰ অসমৰ সকলোৰে ভালে হওক, পুণ্য হওক, সকলোৱে ভাল দিশত পুণ্য কামত আগবাঢ়ক। এই বছৰ আপুনি প্ৰথমে নাই, মই আগত আহিছিলোঁ সৰু থাকোঁতে মা দেউতাৰ লগত। যিহেতু এতিয়া মোৰ দেউতা ঢুকাইছে 3 বছৰ হৈছে। গতিকে আজিৰ দিনত মানে মোৰ এতিয়া ময়ো অসমত এটা চাকৰিৰ লগত জড়িত হৈ আছোঁ। তাত গৈ এটেণ্ডেঞ্চ দি পেলাই এখন ক্লাছ এখন কৰি আহি পেলাই আমি পিণ্ডদান দিবলৈ আগবাঢ়িছোঁ। এতিয়া আমাৰ আহিবই লাগিব। যিহেতুকে ৰাতিপুৱাৰ পৰা ইয়াত দেখা গৈছে আহিছে, অন্য বছৰ এইবছৰ ভিৰ বেছি নকম? এইবছৰ ভিৰ বেছি, যিহেতু আপোনালোকে জানে যে ইলেকশ্যন আহি পাইছে। গতিকে আমাৰ কেইবাটাও মহাষ্টমী হয়, তাতো কাইলৈও মানুহ যায়। গতিকে মানুহৰ অকণ খেলি মেলি হৈছে, যিহেতু আমাৰ মেলা পিছুৱাই দিছে, অলপ ইলেকশ্যনৰ পিছত দিব। সেইকাৰণে ইয়ালৈ আহিছে, পিছলৈ তালৈ মেলালৈ গৈ পেলাই সকলোৱে আনন্দ কৰিব বুলি ভাবিছে। গতিকে ইয়াত বেছি ইয়াৰ হৈছে যে ৰাইজৰ যি মনৰ কথা আমি জানিলোঁ। ৰাইজৰ যি এয়া দেখা গৈছে যে স্নান কৰিলে কিন্তু পুণ্য হয় বুলি তেওঁলোকে পৰিলক্ষিত হৈছে। আৰু মই দেখুৱাইছোঁ সেই দৃশ্যাংশসমূহ যে এইদৰে কিন্তু ৰাতিপুৱাৰ পৰা ভক্তসকলে কিন্তু স্নান কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি সেই ব্ৰহ্মপুত্ৰ তলত যি কলিয়াভোমোৰা
ব্ৰিজ আছে ব্ৰিজৰ তলত কিন্তু ৰাইজে এনেদৰে গা ধুবলৈ দেখা গৈছে ৰাতিপুৱাৰ পৰা সকলোৱে কিন্তু আহিছে আৰু কিছু দৃশ্যাংশ দেখুৱাইছো আৰু কিছু ভক্ত আছে আমি তেওঁলোকৰ আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম ৰাতিপুৱাৰ পৰা ইয়াত আহিছে কি ক'ব আমার আজ দিন পবিত্র দিন বছরে যেতে আহো আমি আর গা ধুই পুণ্যর কারণে পূজা দেবতান করিব লাগে লেপর পাক করতে আমি সবাই আমি এক জলপান খাও যাবা এবার প্রথম আইছে না আগত আইছে প্রতি বছর এবার ভক্তর ভিড় বেশি না কম হয় এইদৰে আমি দেখুৱাইছিলো যে পবিত্ৰ অষ্টমী মেলাৰ আয়োজন দেখা গৈছে আৰু মই দেখুৱাইছো সেই দৃশ্যাংশসমূহ দেখুৱাইছিলো কলিয়াপুমৰা দলঙৰ তলত এইদৰে সকলো ৰাইজে সকলোৱে একেলগে স্নান কৰিছে পৰিয়াললোকে আহিছে যাতে পাপ যাতে পুণ্য হয় সেইটো লোকবিশ্বাস আৰু তেওঁলোকে সেই বিশ্বাস লৈ সকলোৱে ৰাতিপুৱাৰ পৰা ইয়াত ভিৰ কৰা দেখা গৈছে আৰু আপোনালোকে অধিক খবৰ বাবে চাই থাকিব এনিবাৰত কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনিভাৰত 24